ৰাতিপুৱা আমাৰ যিটো শিশু উদ্যান আছে আমতলাত তাতে শহীদুল ইছলাম নামৰ এজন যুৱকৰ লগত এটা হিন্দু ছোৱালীক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে আৰু আমাৰ স্থানীয় বজৰং দলৰ কাৰ্যকৰ্তাসকলৰ সহযোগত এই ল'ৰা আৰু ছোৱালী দুয়োকে বৰপেটা ৰোড আৰক্ষী থানালৈ অনা হয় আৰু ছোৱালী পক্ষৰ পৰা এটা গোচৰ দিয়া হৈছে আৰু আমি বিভিন্ন সময়ত দেখা পাই আছোঁ যে আমাৰ এই বৰপেটা জিলাত তথা গোটেই অসমত এটা বিশেষ এটা হিন্দু বিৰোধী চক্ৰৰ দ্বাৰা কিছুমান যুৱকে নিজৰ নাম হিন্দু যুৱকৰ পৰিচয় দি ফেচবুক ইনষ্টাগ্ৰামত একাউণ্ট খুলি আছে ৰীল বনাই আছে তো আমাৰ এই সহজ সৰল যিবিলাক মানে কম বয়সীয়া ছোৱালী আছে তেওঁলোকে এইটো ফালে আকৰ্ষিত হৈ আছে আৰু এই ছোৱালীসকলক আকৰ্ষিত কৰি বিভিন্ন বেয়া কামত লিপ্ত কৰাই আছে আমাৰ তাতে তথ্য আছে আমি প্ৰশাসনক মানে অনুৰোধ জনাম যে এই যে যিসকলে মানে মিছা নামেৰে হিন্দু নামেৰে ফেক একাউণ্ট বনাই আছে উক্ত যুৱকসকলক কঠোৰ শাস্তি দিব লাগে তেওঁৰ ইনষ্টাগ্ৰামত কিবা কিং ৰাণা মনেষ্টাৰ কিং ৰাণা বুলি আমি নাম পাইছোঁ আৰু এইটো নহয় ইতিমধ্যে আৰু বিভিন্ন যুৱকৰ আমাৰ তাত তথ্য আছে তেওঁৰ অৰিজিনেল নামটো শহীদুল ইছলাম বুলি আমি জানিব পাৰিছোঁ আৰু বিভিন্ন যুৱক আছে এনেধৰণৰ আমাৰ ওচৰে পাছৰে আমি দেখা পাই আছোঁ যে তেওঁলোকে হিন্দু নামে পৰিচয় দি ইনষ্টাগ্ৰাম আৰু ফেচবুকত একাউণ্ট চলাই আছে বিভিন্ন ৰীল বনাই আছে কিছুমান ধাৰ্মিক জ্ঞানতো তেওঁলোকে তেওঁলোকে এটা আসক্ত কৰাৰ কাৰণেতো বিশেষ এটা হিন্দু বিৰোধী চক্ৰ ইয়াতে জড়িত হৈ আছে বুলি আমি ভাবোঁ আৰু কি ৰীলবিলাকত তেওঁলোকে বিভিন্ন ধাৰ্মিক গীত আছে তাতে তেওঁলোকে মানে ৰীল বনাই আছে মেছেজৰ কি কৈছে ইনষ্টাগ্ৰামৰ যোগেদি নেকি চিনাকি হৈ আছে আৰু এইকাৰণে আমি অভিভাৱকসকলক মানে সজাগ হ'বলৈ আহ্বান জনাওঁ প্ৰত্যেকটো হিন্দু পৰিয়ালৰ অভিভাৱকসকলে সজাগ হ'ব লাগে যে তেওঁলোকৰ ছোৱালীবিলাকে স্কুলত গৈ আছে কলেজত গৈ আছে বাকী সময় কি কৰি আছে ক'ত গৈ আছে এইবিলাক খবৰ ৰাখিব লাগে তেওঁলোকেতো এইটো আগবাঢ়ে লাহে লাহে আগবাঢ়ে প্ৰথমতে বন্ধুত্বৰ ফ্ৰেণ্ডশ্বিপ কৰে তাৰে পিছত মানে এটা ভাল পোৱা এটা প্ৰতাৰণা তাৰে পিছত তেওঁলোকক মানে বিভিন্ন ধৰণৰ বেয়া কামত লিপ্ত কৰায় আৰু এই বস্তুবিলাক তেওঁলোকে ভাইৰেল কৰি দিয়ে ব্লেকমেইলিং কৰে আৰক্ষীয়েতো যথেষ্ট ব্যৱস্থা লৈ আছে যিমানখিনি পাৰি আছে গোচৰৰ জেগাত এতিয়া দেখা গৈ আছে যে বিভিন্ন ধৰণৰ দৰিদ্ৰ ঘৰৰ ছোৱালী আছে তেওঁলোকে সমাজৰ মানে লাজৰ কাৰণে সমাজৰ ভয়ত এইবিলাক মানে প্ৰকাশ নাহে আমি কিছুমান আমি পাই আছোঁ আৰু বহুত ধৰণৰ ঘটনা হৈ আছে যিবিলাক আমি মানে জানিব পৰা নাই বহুত ঘটনা এনেধৰণৰ হৈ আছে মাইনৰ ছোৱালী আছিল আৰু বিশেষকৈ মই ভাবোঁ যে আমাৰ বৰপেটা জিলাত মানে হিন্দু ছোৱালীসকল আজিৰ দিনত সুৰক্ষিত নহয় আমি ৰাজ্য চৰকাৰক আমি জনাব খোজোঁ যে আপোনালোকে কঠোৰ ব্যৱস্থা ল'ব লাগে এইটো মাইনৰ হয় আমি জনামতে এটা বিশেষ মানে এটা হিন্দু বিৰোধী চক্ৰ সক্ৰিয় হৈ আছে আমাৰ এই হিন্দু ছোৱালীসকল বৰপেটা জিলা